গ্ৰহণটো যিহেতুকে মানে খালী চকুৰে চোৱাটো নিৰাপদজনক নিৰাপদেই মানে সূৰ্যগ্ৰহণতে নহয় গতিকে খালী চকুৰে চোৱাটো নিৰাপদ যেতিয়া গ্ৰহণটো নিজৰ নিজৰ ঠাইৰ পৰাই চাব পাৰিব। চন্দ্ৰৰ ৰশ্মিয়ে কোনো এফেক্ট নকৰিব? চন্দ্ৰৰ ৰশ্মিয়ে কোনো এফেক্ট নকৰে। চন্দ্ৰটো সেইটো প্ৰতিফলিত ৰশ্মিয়েটো চন্দ্ৰত পৰে, গতিকে এইটো এটা মানে কোনো চকুত কোনো ক্ষতি নকৰে, নিৰ্বিঘ্নে চাব পাৰি। বলয়গ্ৰাহটো পূৰ্ণ বলয়গ্ৰাহটো সময়টো কিমান? প্ৰথমতে আংশিক গ্ৰহণ আৰম্ভ হ'ব 9:57 আংশিক গ্ৰহণ আৰম্ভ হ'ব। ইয়াৰ পিছতে 11 বজাতহে মানে পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণ হ'ব। পূৰ্ণগ্ৰাসৰ সময়খিনিত মানে 1 ঘণ্টা 22 মিনিট জুৰি 12:22 চলি থাকিব। এই সময়ছোৱাত মানে এই চন্দ্ৰটো দেখিবলৈ অলপ ঠিক ৰঙা, মানে তামবৰণীয়া ৰঙা দেখা যাব। আৰু এইটো অকল এই এনেকুৱা পূৰ্ণগ্ৰাস গ্ৰহণৰ সময়তহে দেখিবলৈ পোৱা যায়। কিমান মিনিটলৈকে চন্দ্ৰগ্ৰহণ চলিব? তাৰপৰা চন্দ্ৰগ্ৰহণটো এনেই আংশিকৰ পৰা আকৌ আংশিক শেষ হ'লে এইখিনি প্ৰায় 3.5 ঘণ্টা জুৰি এই গ্ৰহণ চলি থাকিব। তাৰ মাজতে মানে 1 ঘণ্টা 22 মিনিটৰ কাৰণে 11 বজাৰ পৰা এইটো পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণটো আহিব, দেখিবলৈ পোৱা যাব। আৰু সেই সময়তে মানে ইয়াৰ তামৰঙা বৰণীয়া চন্দ্ৰক দেখাব। সূৰ্য চন্দ্ৰৰ মাজত আমাৰ পৃথিৱীয়ে একেশাৰীত অৱস্থান কৰে, সেইকাৰণে ইক্লিপ্সটো হয় আৰু চন্দ্ৰগ্ৰহণো হয়। এই ক্ষেত্ৰত মানে হ'ল কি, এই পৃথিৱীৰ যিটো বায়ুমণ্ডল আছে, পৃথিৱীৰ বায়ুমণ্ডলটো নথকালৈতো চন্দ্ৰটো একেবাৰে অন্ধকাৰ হৈ গ'ল, আমি দেখাই নাপালোহেঁতেন। কিন্তু যিহেতুকে পৃথিৱীৰ বায়ুমণ্ডল আছে আৰু সূৰ্যই মানে বেছি দূৰত্ব অতিক্ৰম কৰিব লাগে, সেইকাৰণে হয় কি সূৰ্যৰ ৰশ্মিবিলাক মানে ৰঙচুৱা হয় আমাৰ বেলি অস্ত বা উদয় হোৱাৰ সময়ত যি ধৰণে হয়। সেই ৰশ্মিখিনি আহি পেলাই পৃথিৱীৰ বায়ুমণ্ডলৰ মাজেদি প্ৰতিফলিত হৈ বেকা হৈ মানে চন্দ্ৰত পৰেগৈ, চন্দ্ৰৰ অন্ধকাৰ জেগাখিনিত। সেইকাৰণে তামৰঙা বৰণীয়া দেখা যায়।